নমস্কাৰ বন্ধুসকল, আপুনি যদি ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰ অথবা ইউটিউবৰ পৰা ভৱিষ্যতে আৰ্নিং কৰিব বিচাৰে তেন্তে হ'লে 2027 চনৰ পৰা ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেমৰ ক্ষেত্ৰত অথবা শ্বৰ্টছ আৰ্নিঙৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশেষকৈ শ্বৰ্টছৰ ক্ৰিয়েটৰসকলৰ বাবে 10 মিলিয়ন যি কোৱালিফাইড শ্বৰ্ট ভিউজ, নতুন ইনচেণ্টিভ প্ৰগ্ৰেম আৰু নতুন ক্ৰিয়েটৰসকলৰ বাবে 8,000 ঘণ্টা, যিটো আগতে 4,000 ঘণ্টা আছিলে, কিছু এই ক্ষেত্ৰত সাল সলনিৰ কথা ঘোষণা কৰা হৈছে। আৰু শ্বৰ্টছৰ ক্ষেত্ৰত যিটো পূৰ্বতে 10 মিলিয়ন ভিউজ আছিলে, এতিয়া 20 মিলিয়ন ভিউজৰ এলিজিবিলিটিৰ থ্ৰেছহোল্ডৰ কথা উল্লেখ কৰা হৈছে। গতিকে আপুনি যদি ইউটিউব চেনেল চলাই আছে বা ভৱিষ্যতে ইউটিউবৰ পৰা ইনকম কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম পৰিৱৰ্তন, ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেম। ইউটিউবে ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেম অৰ্থাৎ YPPৰ টাৰ্মছ আপডেট কৰাৰ কথা কৈছে। গতিকে নতুন ক্ৰিয়েটৰসকলৰ বাবে এডছ বা ইউটিউব প্ৰিমিয়াম ৰেভিনিউ লাভ কৰিবলৈ এলিজিবিলিটি থ্ৰেছহোল্ডৰ ক্ষেত্ৰত ভৱিষ্যতে কিছু পৰিৱৰ্তন হোৱাৰ কথা। আৰু যিটো যোৱা 65 দিনত 8,000 পাব্লিক ৱাটছ আৱাৰ অথবা 90 দিনত 20 মিলিয়ন শ্বৰ্টছ ভিউজ, অৰ্থাৎ নতুন ক্ৰিয়েটৰসকলে মনিটাইজেশ্যন এলিজিবিলিটি লাভ কৰিবলৈ এই নতুন থ্ৰেছহোল্ড পূৰণ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে, কিছু আগতকৈ সলনি কৰা হৈছে। অৰ্থাৎ এটা গুৰুত্বপূৰ্ণ কথা যে যিসকল ক্ৰিয়েটৰ ইতিমধ্যেই ইউটিউবত তেওঁলোকে এডছ আৰু প্ৰিমিয়াম ৰেভিনিউৰ বাবে মনিটাইজ হৈছে, তেওঁলোকৰ ওপৰত কিন্তু এই পৰিৱৰ্তনৰ প্ৰভাৱ নপৰে বুলি কোৱা হৈছে। গতিকে এতিয়া আহোঁ শ্বৰ্টছ ক্ৰিয়েটৰসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আপডেটটোলৈ। 1 ফেব্ৰুৱাৰী 2027 পৰা শ্বৰ্টছৰ ক্ৰিয়েটৰ পুলৰ পৰা প্ৰতিমাহে আৰ্নিং লাভ কৰিবলৈ ক্ৰিয়েটৰসকলে যোৱা 90 দিনত 10 মিলিয়ন কোৱালিফাইড শ্বৰ্টছ ভিউজ মেইনটেইন কৰিব লাগিব বুলি আপডেটটোত কোৱা হৈছে। অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা শ্বৰ্টছৰ ক্ৰিয়েটৰসকলৰ ক্ষেত্ৰত এক নতুন আপডেট আহিছে। 10 মিলিয়ন পূৰণ নহ'লে এতিয়া কি হ'ব? গতিকে সকলোখিনি আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেমৰ ক্ষেত্ৰত যিখিনি ভৱিষ্যতে সলনি হ'বলৈ গৈ আছে সেই বিষয়ে আপোনালোকক অৱগত কৰিছোঁ। আপডেটটোত কোৱা হৈছে যে যিসকল ক্ৰিয়েটৰ এতিয়াও আৰ্লি ষ্টেজত আছে আৰু 10 মিলিয়ন ভিউজৰ থ্ৰেছহোল্ডত আছে, তেওঁলোকৰ বাবে নতুন যি টাৰ্মছ, তাৰ কাৰণে তেওঁলোকে নতুন টাৰ্গেটেড ইনচেণ্টিভ প্ৰগ্ৰেম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ভিতৰত থাকিব ইউটিউব শ্বপিং বোনাছ, অৰ্থাৎ তেওঁলোকৰ কি কি সুবিধা লাভ কৰিব? ইউটিউব শ্বপিং বোনাছ তেওঁলোকে লাভ কৰিব। অৰ্থাৎ ইউটিউবত ইতিমধ্যে আপোনালোকে জানে শ্বপিং কৰাৰ যিটো অপশ্যন আহিছে। লগতে ব্ৰেণ্ড ডিল ইনচেণ্টিভ থাকিব, কালচাৰেল ট্ৰেণ্ডিং এক্টিভেশ্যনছ বা আৰ্নিং বুটছ, এনেধৰণৰ নতুন নতুন সংযোজনৰ কথা উল্লেখ কৰা হৈছে। অৰ্থাৎ শ্বৰ্টছ ক্ৰিয়েটৰসকলৰ বাবে কেৱল ক্ৰিয়েটৰ পুলৰ পৰিৱৰ্তে নিৰ্ভৰ নকৰাকৈ অন্যান্য আৰ্নিং অপৰচুনিটি বৃদ্ধি কৰাৰ কথাও কোৱা হৈছে। গতিকে এক গুৰুত্বপূৰ্ণ আপডেট বুলি ক'ব লাগিব। বহুখিনি পৰিৱৰ্তন হ'বলৈ গৈ আছে আগন্তুক দিনত, বিশেষকৈ 2027 চনত। গতিকে যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে ইতিমধ্যে তেওঁলোকে আপডেট লাভ কৰিব পৰৱৰ্তী দিনত। আৰু যিসকলে ইউটিউবৰ পৰা তেওঁলোকে আৰ্নিং কৰিম বুলি ভাবিছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু নতুন সলনি হ'ব। ইয়াৰ ফলত ক্ৰিয়েটৰৰ বাবে এটা সম্ভাৱ্য সুবিধা থাকিব, কাৰণ প্ৰিমিয়াম ইউজাৰসকলে যিটো ইউটিউব লাইট কণ্টেণ্ট চালে তাৰ পৰাও কিছু অংশ তেওঁলোকে লাভ কৰিব। চতুৰ্থ পৰিৱৰ্তনটো হৈছে ক্ৰিয়েটৰসকলৰ বাবে নতুন আৰ্নিং অপৰচুনিটি। ইউটিউবে শ্বৰ্টছ পে আউট মডেলটোত ইভলভ কৰাৰ কথা কৈছে। বিশেষকৈ নতুন আৰু আৰ্লি ষ্টেজ ক্ৰিয়েটৰসকলক সহায় কৰিবলৈ নতুন ইনচেণ্টিভ প্ৰগ্ৰেম আৰম্ভ কৰাৰ কথা উল্লেখ কৰা হৈছে। গতিকে শ্বৰ্টছ পে আউট মডেলৰ কথা কোৱা হৈছে। অৰ্থাৎ আগন্তুক দিনত শ্বৰ্টছৰ ক্ৰিয়েটৰসকলৰ বাবে আৰ্নিং কৰাৰ পথ কেৱল এডভাৰটাইজমেণ্ট বা ক্ৰিয়েটৰ পুলতে সীমাবদ্ধ নাথাকিব পাৰে, য'ত শ্বপিং, ব্ৰেণ্ড ডিল আৰু অন্যান্য ইনচেণ্টিভো গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। এটা অতি গুৰুত্বপূৰ্ণ কথা যে ইয়াত এটা কথা মনত ৰখা জৰুৰী, এই তথ্যসমূহ ইউটিউব ক্ৰিয়েটৰ আপডেটত দেখুওৱা তথ্যৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে। ইউটিউবৰ অফিচিয়েল টাৰ্মছ, এলিজিবিলিটি আৰু দেশভেদে প্ৰযোজ্য নিয়ম সলনি হ'ব পাৰে। গতিকে এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ এনাউন্সমেণ্ট কৰা হোৱা নাই। গতিকে আপোনালোকে পৰৱৰ্তী সময়ত যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে নিশ্চয় ইতিমধ্যেই গম পাব। আৰু সেই নিজৰ চেনেলৰ ক্ষেত্ৰত ইউটিউব ষ্টুডিঅ'ত দেখুওৱা নটিফিকেশ্যন আৰু আপডেট টাৰ্মছ ভালদৰে পৰীক্ষা আপোনালোকে কৰি ল'ব। আৰু ক্ৰিয়েটৰসকলে 31 জানুৱাৰী 2027 ভিতৰত ইউটিউব ষ্টুডিঅ'ত আপডেটেড টাৰ্মছৰ ৰিভিউ তেওঁলোকে ইতিমধ্যে লাভ কৰিব।
গতিকে বন্ধুসকল 2027 চনৰ পৰা ইউটিউব ক্ৰিয়েটৰসকলৰ বাবে বিশেষকৈ শ্বৰ্টছ আৰ্নিং ছিষ্টেমৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে, য'ত 8000 ৱাটছ আৱাৰ্ছ, 20 মিলিয়ন শ্বৰ্টছ ভিউজ, 10 মিলিয়ন কোৱালিফাইড শ্বৰ্ট ভিউজ, প্ৰিমিয়াম লাইট আৰু নতুন আৰ্নিং ইনচেণ্টিভ এই সকলোবোৰ ক্ৰিয়েটৰসকলৰ কাৰণে অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ইউটিউব চেনেল চলাই আছে তেন্তে এই আপডেটখিনি আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে আপোনালোকে কমেণ্টত নিশ্চয় জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।